এই মুহূৰ্তত উপস্থিত আছো নুমলীগড়ৰ যি ধনশিৰি নদী কাষত মই ডাউন টাউন গাঁৱত মই উপস্থিত আছো যি নৈ ধাৰাবাহিকভাৱে বৰষুণ হোৱাৰ ফলত যি ধনশিৰি নৈ জলপৃষ্ঠ বাঢ়ি উঠাৰ লগে লগে নুমলীগড়ৰ বিভিন্ন অঞ্চলত এতিয়া বানৰ পৰিস্থিতি হৈছে। আমি ধাৰাবাহিকভাৱে প্ৰচাৰ কৰি আছো প্ৰতিদিন টাইমৰ দৰ্শকসকলক যি বৰষুণৰ ফলত এতিয়া বহুতো অঞ্চলৰ পানী কমিছে, কিন্তু তেওঁলোকৰ ঘৰসমূহ অৱস্থা নাইকিয়া হোৱা দেখা পোৱা গৈছে। আৰু আনহাতে দেখা পোৱা গৈছে যে যোৱা কালি যি জিলা প্ৰশাসনৰ পৰা এখন নিপপুৰ পৰা যি এখন জাননী প্ৰেৰণ কৰা হৈছিল, সেই জাননী প্ৰেৰণ কৰাৰ লগে লগে যে নুমলীগড়ৰ বিভিন্ন অঞ্চলৰ লোক আতংকময় পৰিস্থিতি হৈছে বুলি আমি জানিব পাৰিছো। এজন লোক আছে, আপোনাৰ পৰা জানিব বিচাৰিম, কি ক'ব যি বানপানী এতিয়া পৰিস্থিতিৰ সৃষ্টি হৈছে, যি কিমান পানী সোমাইছে আপোনালোকৰ? পানী আপোনাৰ ভিতৰলৈকে সোমাইছিলে, এতিয়া ওলালে বাৰু, পানী কমিলে। আকৌ নিপুৱে পানী এৰি দিম বুলি কৈছে, তাকে আৰু ভয়াৱহ হৈছে মানুহ। নিপুৱে পানী এৰাৰ কাৰণে আপোনালোকে কিমান ঘৰ মানুহ আছে এই ডাউন টাউন অঞ্চলত? ডাউন টাউন 10-12 ঘৰ মানুহ হ'ব। 10-12 ঘৰ মানুহ হ'ব। কিমান অঞ্চলত সোমাইছে নুমলীগড়ৰ বিভিন্ন অঞ্চলত? নুমলীগড়ৰ বিভিন্ন অঞ্চলত মানে গোটেই পাৰ ঘাট ধৰি পেলা দুদাংগাঁও ধৰি আমাৰ ডাউন টাউন ধৰি গোটেই সিপিনে গোটেই পানী হৈ আছে। গোটেই মানুহ বিলাক একদম মানে ঘৰ চে বেঘৰ হৈ গৈছে। গোটেই মানুহ বিলাক মানে এই স্কুলত মানে ভৰ্তি হৈ আছে। এতিয়া আৰু আমি কি কম আৰু, আপোনালোকে তো চাইয়ে আছে আৰু কি কবলৈ আছে আৰু। বিশেষকে এতিয়া বিশেষকে মানে কষ্ট হৈছে এইটোৱে যে গৰু মাল ছাগলী গৰু মুৰ্গী চব যেনে তেনে উতলি গুচি গ'ল। মানুহ কিমান লছ হ'ল এতিয়া আৰু আমিহে জানিম, আপোনালোকে আৰু কৈবলে আপোনালোকে মিডিয়া হয় ন, আপোনালোকেহে জানিব ন। বিশেষকে এতিয়া আপোনাৰ অঞ্চলত কিমান ঘৰ মানুহ এতিয়া পানীৰ কবলত পৰি আছে? পানী আমাৰ মানে এতিয়া আৰু আন্দাজত মানে আমি গণিত কৰিব নোৱাৰো ন। গণিত কৰিলেহে মানে প্ৰমাণ পোৱা যাব। বহুতো অঞ্চলত এতিয়া বিশেষকে নিপু এতিয়া আপোনাৰ পানী খোলাৰ সম্ভাৱনা আছে আপোনাৰ? পানী সম্ভাৱনা আকৌ ফেন পানী আহিবও পাৰে, আকৌ ফেন এইটোৱে গতি হব আমাৰ। আপোনাৰ কি কি অনিষ্ট হৈছে? আমাৰ অনিষ্ট মানে এইটোৱে হৈছে যে মানে মানুহ বিলাক মানে ধৰি গৰু মাল ছাগলী মুৰ্গা মুৰ্গী চব মানে য'তে ত'তে গুচি গ'ল। অনিষ্ট সেইটোৱে হৈছে আৰু থকাটো মুস্কিল হৈ গৈছে। খোৱা বোৱা আশ্ৰয় শিবিৰ লৈছে? নাই, আমিতো ঘৰ এৰি পেলাই যোৱাই নাই। আমি ভাবি লৈছে লাগিলে পানীতে উতলি যাম, কিন্তু ঘৰ এৰি নাযাওঁ। মেইন কথা সেইটো হৈ গ'ল। এতিয়া এই বুঢ়ীজনী আছে, এই বুঢ়ীজনী এতিয়া স্কুলত যায়, অহা যোৱাটো কৰে। এওঁৰে মানে ছোৱালী বিলাক যিটো আছে নাত নাতিনী আছে সব স্কুলতে আছে। এতিয়া ইয়াত মানে কোনো মানুহে নাই, মতা মানুহ বিলাকহে আছে কিছুমান গাৰ্জিয়ন মানুহ। হয়, বিশেষকে ক'ব লাগিব যে পুৰুষসকলহে নিজ ঘৰত আছে, মহিলাসকল কি নুমলীগড়ৰ উচ্চ মাধ্যমিক বিদ্যালয়ত তেওঁলোকে আশ্ৰয় শিবিৰত আছে। আপোনাৰ পৰা জানিব বিচাৰিম কিমান ঘৰ অনিষ্ট কৰিলে? নষ্ট বেছি হোৱা নাই, এই ঘৰটো মানে বেয়া হৈ গৈছে আমাৰ এই পানীটো কাৰণে ভাঙি গৈছে। যোৱা বছৰো ভাঙিলে। অতুল বৰা আহিলে, ক'লে ইয়ালৈকে আহিলে, ক'লে ৰাস্তাটোও বনাই দিম, তহঁতৰ ঘৰটোও ভাল কৰি দিম, লেকিন আজিলৈকে একো কৰি দিয়া নাই। নাই কৰা এক কঁকাল পানীত আমি পাৰ হৈ অহা যোৱা কৰি আছো। আশ্ৰয় শিবিৰৰ পৰা আপোনালোকে সা সুবিধা পাইছেনে? আশ্ৰয় শিবিৰৰ পৰা আপোনালোকে সা সুবিধা পাইছেনে? নাই, নাই পোৱা। হয়, এটা কথা ক'ব লাগিব যে নুমলীগড় অঞ্চলত এতিয়া যি স্থানীয় লোকসকলৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। হয়, নিশ্চয়কৈ নুমলীগড়ৰ কিছু পৰিৱেশ আমাক দেখুৱালে আমাৰ সাংবাদিক বিভাস শইকীয়াই। আমি পৰৱৰ্তী সময়ত পুনৰ আপোনালোকক লৈ যাম বিভাসৰ কাষলৈ।